মানে কবি বোধ কৰোঁ দেৱকান্ত বৰুৱাই নে কোনোবাই কৈছিলে যে মন্ত্ৰিত্বই যাৰ শেষ লক্ষ্য ৰাজনীতি কৰিলে মন্ত্ৰিত্বই শেষ লক্ষ্য হ'ব নালাগে। মই মন্ত্ৰীৰ ঘৰত জন্ম হোৱা নাই, কিন্তু মন্ত্ৰীৰ ঘৰত বহুত বছৰ বসবাস কৰিছোঁ। সেইকাৰণে মই মন্ত্ৰী সকলো ৰকমৰ দেখিছোঁ, কাম কৰা মন্ত্ৰী দেখিছোঁ, পইচা খোৱা মন্ত্ৰী দেখিছোঁ। সেইকাৰণে মই মন্ত্ৰিত্বই মোৰ শেষ আশা নহয়। মই যোৱাকালিয়ে মই মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ, মোৰ সমষ্টিটো মুখ্যমন্ত্ৰীয়ে যিহেতু আগে পিছেও কৈ থাকে যে ভেঞ্চাৰ MLA, অৰ্থাৎ ভেঞ্চাৰৰ পঢ়ালেও দৰমহা নাপায়, তেনেকৈ আমি ৰাইজৰ সেৱা কৰিবলৈ ভোট লৈ আহিলেও আমাক সমষ্টি উন্নয়নৰ কাৰণে পইচা নিদিয়ে। সেইকাৰণে মোৰ যদি পিতৃৰ ঋণ আছে, মই তেওঁক কৈছোঁৱেই, মোৰ সমষ্টিৰ যিখিনি ৰাস্তা ঘাট, তেওঁ তৰুণ গগৈ দিনৰ মন্ত্ৰী হৈ থকা দিনৰ পৰাই মোৰ সমষ্টিৰ ৰাস্তা কৰি দিয়া নাই, হস্পিটেল কৰি দিয়া নাই। সেইবিলাক কৰি দিয়ক, ঋণ খুজি যাব। মোক ব্যক্তিগতভাৱে একো নালাগে। আৰু মইতো মানে জিকিম হাৰিম সেইটো মই ভগৱানৰ ওপৰত, কাৰণ মই দেখিছোঁ যে কপাল লাগে, ভাগ্য লাগে আৰু কৰ্মফল, এইবিলাক বিশ্বাস কৰিব লাগে। মই বিশ্বাস কৰোঁ, মই একো বেয়া কাম কৰা নাই ৰাইজৰ কাৰণে। মোক ৰাইজে যদি ভাল পায় ভোট দি জিকাব। আৰু পইচাটো যোৱা সময়তে কিমান বিলাইছিলে পইচা। মোৰ লগত যিজনে প্ৰতিনিধিত্ব কৰে সেইজন হ'ল মানে শিল বালি কয়লাৰ চিণ্ডিকেটৰ মহাৰাজ তাত। আৰু মই বিধানসভাৰ প্ৰথম অধিৱেশনত কৈছিলোঁ, আপুনি নপতা ফুকনক দায়িত্ব নিদিব। এতিয়াও সিদিনা কৈ আহিলে যে বিধায়ক ক'ত, মই গুৱাহাটীত মিটিঙত আছিলোঁ। তেতিয়াহ'লে মই অৰুণোদয় নতুনকৈ 2000 দিম। এতিয়া বিধায়কজনকো অলপ দিবলৈ সুযোগ দিব লাগে। মই কোনোবা অন্ধ মানুহ, শাৰীৰিকভাৱে সক্ষম মানুহৰ কাৰণে দিব পাৰোঁ, তেওঁ মানে ভোট কিনিবলৈ কৰিছে। সেই গতিকে এইবিলাক কৰিলেওতো সদায় তেওঁলোকে নিজিকে। সেই গতিকে এইবিলাকৰ বৰ ভাল কথা নহয়। মই সেই গতিকে সেইটো ভগৱানৰ ওপৰত এৰি দিছোঁ, কৰ্মফল। আৰু ভূপেন হাজৰিকা চাওক, মই পুৰণা বস্তু মই আজি ৰাতিপুৱাই কৈ আহিছোঁ যে পুৰণা ঘাঁহ খুচি কিছুমানে ভাল পায়। সেয়া জ্যোতিদেৱ গোস্বামীৰ এটা গল্পত পঢ়িছিলোঁ। সেই গতিকে মই গল্প, কবিতা, উপন্যাস চব পঢ়িব পাৰোঁ। মই এতিয়া গল্প হিচাপে থাকক, মই এইবিলাক ক'ব নিবিচাৰোঁ। কি মই হিন্দু হয়, লগতে মই কিন্তু আহোমো হয়। আমাৰ ধৰ্মত উমফা পূজাত ডাঙৰ জন্তু এটা বলি দিয়ে, যিটো মুখ্যমন্ত্ৰীয়ে বেয়া পায়। সেই গতিকে আমাৰ প্ৰসাদো খাব লাগে। সেই গতিকে পিছত মোৰ ৰজাই হিন্দু ধৰ্ম লৈছে, তেনেকৈ মোৰ ৰজাই মহাপুৰুষৰ ধৰ্মৰো আপোনালোকে জানেই, গোটেই সত্ৰসমূহক মাটি দিছে, আহোম ৰজাই দিছে এইবিলাক। সেই গতিকে আমি মানে যত মত তত পথ যেনেকৈ কয়, অৱশ্যে ইছলাম ধৰ্ম মোৰ নহয়। মই ইছলাম ধৰ্মৰ মন্দিৰত নামাজত নাযাওঁ। মোৰ বাকী হিন্দু ধৰ্ম বা তাৰ লগৰ গোটেইবিলাক ধৰ্মকে ফ'ল' কৰোঁ। আনকি মোৰ দেউতাই বুদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ কথা আছিল, কিবা কাৰণত হৈ নুঠিলে। সেই গতিকে মোৰ ধৰ্মটো হিন্দু নহয় বুলি ক'লেও ভুল হ'ব। অৱশ্যে হ'ব, যদি আপোনালোকে ভাবে যে একদম কট্টৰ ফুটা লৈ থাকিব লাগে এনি টাইম, আৰু অন্য ধৰ্মৰ মানুহক খেদি থাকিব লাগে, বৰ্তমানৰ যিটো হিন্দুত্বৰ ব্যাখ্যা, সেইমতে হ'লে মই হিন্দু নহয়। আদাৰৱাইজ মই হিন্দু। মই পাতিবই লাগিব। মানে মইতো ভগৱানক বিশ্বাস কৰোঁ, কৰ্মফল বিশ্বাস কৰোঁ। গীতাত সেইটো আছে, মোৰ নেতা মহাত্মা গান্ধীয়ে হাতত গীতা লৈ মৰি গ'ল, সেই শব্দ হে ৰাম। সেই গতিকে মইতো হিন্দু ধৰ্মৰ পৰা আঁতৰি আহিব নোৱাৰোঁ, কিন্তু বিজেপিৰ হিন্দুত্বৰ পৰা মই দূৰত আছোঁ। এইটো মিছা বুলি ক'লেতো মই আৰু মিছা কথা কিয় ক'মহে লোকক কাৰোবাৰ কাৰণে। মই কিন্তু আপোনালোকে সেই বুলি মোক ইয়াৰ অৰ্থ আৰ বুলি উলিয়াবগৈ নোৱাৰে। সেইটো আপোনালোকে সেইটো কৰিলে অসত্য হৈ যাব। মই আৰ বুলি কৈ লবি চলিবই, কাৰণ নেতাবিলাক তাৰমানে নাই, সেইটো মই ক'ব নোৱাৰিম। কিন্তু এনেকুৱা হয় ন, নেতাবিলাকৰ কোনোবাই দেখক, আপোনালোকে চাব, এতিয়া কোনোবা গাড়ী বানাবিব, কোনোবা কাৰোবাক ভাল পায় ব্যক্তিগতভাৱে, তেওঁৰ ওপৰত জিন্দাবাদ দি দিয়ে। তেতিয়াহ'লে তেওঁ দলটোক জিন্দাবাদ নিদিয়ে। সেই গতিকে এইবিলাকো কংগ্ৰেছত চলি থাকে। এইবিলাকতো আৰু বাধা দিব নোৱাৰি, মানুহৰ প্ৰতি মনটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।